পুৱাই স্কুটিলৈ গুৱাহাটীৰ কৃত্ৰিম বান চালে মন্ত্ৰী জয়ন্ত মল্লই। নিশাৰ বৰষুণ জাকে নিদ্ৰা হৰিলে মন্ত্ৰী জয়ন্ত মল্লৰো। কৃত্ৰিম বানত বুৰ যোৱা গুৱাহাটী মহানগৰীৰ দুৰ্দশা চাবলৈ পুৱাই স্কুটিলৈ ওলাই আহিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। এজাক বৰষুণে এতিয়া তবা তবা দেখুৱাইছে মন্ত্ৰী জয়ন্ত মল্লকো। কাৰণ জয়ন্ত মল্ল বৰুৱা এতিয়া গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী। এয়া মঙ্গলবাৰৰ পুৱা সাৰ্ভে অঞ্চলৰ দৃশ্য। পুৱাৰ ভাগত ৱাৰলেছ আৰু সাৰ্ভেত উপস্থিত হল মন্ত্ৰীজন। পৰিদৰ্শন কৰিলে বান পৰিস্থিতি। কিন্তু নিজৰ ব্যৰ্থতা থাকিবলৈ এই পৰিস্থিতিৰ বাবে মন্ত্ৰীজনে দুখ ঠেলে আনলৈ। কৃত্ৰিম বানৰ বাবে দোষাৰোপ কৰিলে কাক? মুখ্যমন্ত্ৰী সুৰতে সুৰ মিলাই মহানগৰীৰ কৃত্ৰিম বানৰ বাবে USTMকে দোষাৰোপ কৰিলে মন্ত্ৰী জয়ন্ত মল্লয়ো। পানীটো হৈছে গোটেই মেঘালয়ৰ পৰা অহা পানী আৰু মেঘালয়ৰ পানীটোৰ কাৰণে এটা খুব মই যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ফ্লাড জেহাদ বুলি কৈছিল, ফ্লাড জেহাদে এক প্ৰকাৰ। কাৰণ এতিয়া যিটো হাৰত পানী নামি আহে, গোটেই পাহাৰখন কাটি পেলাইছে, গছ গছনি নাই, পানীটো ইমান স্পীডত নামি আহে যে ইয়াক ৰখাবৰ কাৰণে দিগদাৰ। মহানগৰবাসীক এই দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্ত কৰাৰ কাৰণে সকলো বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও দায়সৰা মন্তব্য দিলে মন্ত্ৰীজনে। বহুকেইটা পৰিকল্পনা লৈছিল যে এইটো কৰা হ'ব আৰু সেইমতে কামখিনি আগবাঢ়ি আছে। কিন্তু ইয়াত দুটা তিনিটা কথা আছে যে মেঘালয়ৰ পৰা যিটো অতি মানে মুখলধাৰ বৰষুণ হ'লে যিটো পানী আহে, সেই পানীটো কেনেকৈ চিটিত সোমাব নোৱাৰি তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আজি কিছু পৰিমাণে সক্ষম হৈছোঁ যে মহানগৰত মেঘালয়ৰ পৰা অহা পানীটো মহানগৰত সোমাব, সেই আগৰ দৰে সোমাব পৰা নাই। কিন্তু নোসোমালেওতো হাইৱেটো বা জুৰিপাৰ এই যিটো পাৰ্ট, এই পাৰ্টটোতো আমি পানী ৰখাব পৰা নাই। এইবাৰ স্কুটি এৰি বুলেটত উঠিল মন্ত্ৰীজন। এনেদৰে মঙলবাৰে পুৱাই স্কুটি বুলেট লৈ মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতি বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।